আছিফ জাগাত দিয়া ডাঙৰীয়া তেওঁক আপোনালোকৰ আগত বিয়াখনা দিবলৈ অনুৰোধ জনাইছো। লোক অফ চাৰিবাসী ৰাইজ জয়তে আপোনালোক সকলোলৈকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আমি এই লাচিত সেনা অসমে লোক চাৰিবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি কেইটামান বিষয় অৱগত কৰিব বিচাৰিছো। বৰ্তমান সময়ত আমাৰ দেশৰ যি পৰিস্থিতি, যি পৰিৱেশ, সেই পৰিৱেশৰ সম্পৰ্কে অসমৰ আমাৰ যোৰহাটৰ আমাৰ নকছাৰী অঞ্চলতো এদিন নিশ্চয় উচ্ছেদিত হ'ব মানুহবিলাক। আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে আমি আমাৰ অঞ্চলৰ ৰাইজক আমি এটা কথাত আমি সোঁৱৰাই দিব বিচাৰিছো, আমি সকীয়াই দিব বিচাৰিছো। আমাৰ নকছাৰী অঞ্চলত বিভিন্ন স্থানত বিভিন্ন ব্যক্তিৰ ঘৰত যথেষ্ট ভাড়াঘৰ আছে। সেই ভাড়াঘৰবিলাকত কিন্তু যথেষ্ট সংখ্যক অচিনাক্ত ব্যক্তিয়ে ভাড়া লৈ আছে। সেই ব্যক্তিসকলক আমি চিনাক্তকৰণ কৰিব লাগিব। আৰু যিসকল ব্যক্তিয়ে তেখেতসকলক ভাড়াঘৰ দি আছে, সেই ভাড়াঘৰ দিয়া মালিকসকলে ভাড়াৰ যি ঘৰৰ গৃহস্থ তেখেতসকলৰ ঘৰত ৰখা সেই ব্যক্তিসকলক ভাড়াতীয়াসকলৰ সম্পূৰ্ণ নথি তেখেতসকলে কিন্তু যুগুত কৰি ৰাখিব লাগিব। আৰু যিসকল ব্যক্তি ৰাখিছে তেখেতসকলৰ নথিবিলাক, তেখেতসকলৰ পৰিচয় পত্ৰবিলাক আমি আমাৰ প্ৰশাসনৰ ওচৰত আমি জমা দিবৰ বাবে আমি মুকলিকৈ আহ্বান জনাইছো। যদি বীৰ লাচিত সেনাৰ আমাৰ সৈনিকসকলে যদি কিবা কাৰণত তেখেতসকলক উচ্ছেদ কৰিবলৈ বা তেখেতসকলক চিনাক্তকৰণ কৰিবলৈ আগবাঢ়ি যাওঁতে কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতি হয়, তাৰ বাবে কিন্তু জগৰীয়া হ'ব সেই পৰিয়ালকেইটা, যেইকেইটা পৰিয়ালে তেখেতসকলে ভাড়াঘৰ দি ৰাখিছে, সেই পৰিয়ালকেইটাই কিন্তু জগৰীয়া হ'ব। তাৰ বাবে জগৰীয়া হ'ব, প্ৰশাসন জগৰীয়া হ'ব। আমি এই কথাটো আপোনালোকৰ আগত স্পষ্টকৈ কৈ দিছো। আৰু এটা কথা যে আমাৰ এই অঞ্চলত বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কৰ্মীবিলাকে কাম কৰি আছে। মিস্ত্ৰীৰ যোগালীয়ে হওক বা অন্যান্য বাগানবিলাকতো কিছুমান ব্যক্তিগত বাগানত বিভিন্ন স্থানৰ পৰা মানুহ আনি কিন্তু তেখেতসকলে কামত লগাই আছে। সেই বা আমাৰ এই অঞ্চলৰ ওচৰে পাজৰে যথেষ্টকেইটা ইটা ভাটা আছে। এই ইটা ভাটাবিলাকতো যথেষ্ট সংখ্যক বাহিৰৰ পৰা মানুহ আহি কৰ্মত নিয়োজিত হৈ আছে। সেই ব্যক্তিসকলক আমি তেখেতসকলৰ নিৰ্দিষ্ট পৰিচয় পত্ৰ দি তেখেতসকলকে আমি কাম কৰিবলৈ সুবিধা প্ৰদান কৰিম। যদি তেখেতসকলৰ পৰিচয় পত্ৰবিলাক নিদিয়ে, তেখেতসকলৰ যদি স্থায়ী বাসিন্দাৰ যি পৰিচয়, সেই পৰিচয় যদি তেখেতসকলৰ লগত নাই, আমি তেখেতসকলৰ ওচৰলৈ যোৱাৰ আগতেই তেখেতসকলে ইয়াৰ পৰা প্ৰস্থান কৰাটো আমি বিচাৰিছো। যদি আমাৰ কোনোবা ভাড়াঘৰত কোনোবা ভাড়াতীয়া ৰাখিছে, তেখেতসকলৰ পৰিচয়বিহীন যদি ভাড়াতীয়া ৰাখিছে, তেখেতসকলক অতি সোনকালে ইয়াৰ পৰা পঠাই দিবৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাইছো। আৰু যদি তেখেতসকলে আমাৰ সন্মুখামুখি হয় বা আমি গৈ পাওঁতে যদি তেখেতসকলৰ লগত